में जो है धर्मशाला ब्लॉक के अंतर्गत धुबरी जिला में है। इस टाइम जानेंगे सर से। हमारे साथ कम्युनिस्ट पार्टी से यहाँ उम्मीदवार है रहीम जी। क्या उद्देश्य, क्या मुद्दा है, इलेक्शन क्यों लड़ना चाहते हैं आपके पंचायत में, अपनार पंचायत में की समस्या है? मैं 72 नং हारापार गाँव पंचायतर आंचलिक पंचायतर एकजन सदस्य हिसाবে प्रतिद्वंदिता কৰিছো। पार्टीर नाम हल CPIM पार्टी। विगत दिनत দেখা পাইছো যে पंचायत যিবিলাক লুটতাৰাজ হৈ আছে কিন্তু কোনো প্ৰতিবাদ নহয়। তাৰনে ইয়াত তো বিভিন্ন দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিয়ে নেতৃত্ব দি আছে, কিন্তু কংগ্ৰেছও আছে, ইউটিউবও আছে, কিন্তু CPM তাত নাই। দেখা গৈছে তাৰ ভিতৰত কোনো প্ৰতিবাদ নাই। কংগ্ৰেছ জিকিলে ইউটিউব মানি লয় আৰু ইউটিউব জিকিলে কংগ্ৰেছ মানি লয়, কিন্তু CPM দলটো বেলেগ। মোৰ পাৰ্টিটো বেছি কেণ্ডিডেট দিব পৰা নাই, অকল শক্তি হিচাপে আঞ্চলিক পঞ্চায়ত অর্থাৎ কাউন্সিলৰ পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বী কৰিছো। মানুহ যদি মোক জয়যুক্ত কৰে, কিন্তু এইটো পাৰ্থক্য দেখিব পাৰিব যে ব্লকত কি ধৰণৰ ঘটনা ঘটে, সেইটো জানি লৈ মানুহক মই ক'ব পাৰিম। এতটুকু মোৰ अपनार पंचायत में समस्या की रास्ता घाट, स्कूल, चिकित्सालय समस्या की लाइट? मोर पंचायतर रास्ता घाटर समस्या আছে। नाजमुद्दी दुकानर পৰা धर्मशाला হৈ যেটো ৰাস্তা আছে, এই ৰাস্তাটো বাৰে বাৰে কাম আহে, টকা শেষ হৈ যায় কিন্তু কাম সম্পূৰ্ণ নহয়। আৰু এই যে হাওড়াপাৰ মোড়ৰ পৰা এই বৰবিলা দ্বিতীয় খণ্ড হৈ ধর্মশালা যেটো রাস্তা আছে, এই রাস্তাটোৰ কামৰ কাৰণে টকা আহিছে, কিন্তু টকা শেষ হৈ যায় কিন্তু কাম হোৱা নাই। আৰু আমাৰো এইফালে দি এই END रोड टू দোলালৈ যেটো মানে জমিবাড়ি রাস্তা যেটো দোলাত কয়, এই রাস্তাটোৰ কাম হৈছে কিন্তু কামটো ভালভাৱে হোৱা নাই। এইবিলাক দুৰ্নীতি আমাৰ পঞ্চায়তত আৰু বহুত আছে। चिकित्सा एक तो है धुबरी मेडिकल कॉलेज, धर्मशाला PHC, डॉक्टर नहीं बैठता है। চিকিৎসাত ধর্মশালা PHC বিভিন্ন মানে প্রয়োজনীয় নার্স ডাক্তার পোৱা নাযায়। আৰু ধুবৰী মেডিকেল কলেজত কিন্তু নাম হৈছে, কিন্তু মানুহৰ বহুত টকা খৰচ হয়, কিন্তু খৰচ হোৱাৰ পিছতো ভালকৈ ট্ৰিটমেন্ট নহয়। মানুহ প্ৰাইভেট ডাক্তৰ মানে প্ৰাইভেট হস্পিটেল যাবলৈ মানুহৰ বাধ্য হয়। তা বাধ্য হোৱাৰ কাৰণে মানুহৰ যিবিলাকৰ টকা আছে সিহে যাব পাৰে, আৰু যিবিলাকৰ টকা নাই সিটো চৰকাৰী ট্ৰিটমেন্টত থাকিব লাগে, কিন্তু ট্ৰিটমেন্টটো বেছি ভাল নহয়। प्रधानमंत्री योजना, राशन कार्ड, आवास, पक्का मकान, जन आयुष्मान कार्ड योजना, शौचालय, राशन कार्ड, 5 किलो चौर, ये सब योजना মানে 5 কিলোগ্ৰাম কৰি যে চাউল দিছে মানুহক, কিন্তু এইটো সাফিচিয়েন্ট নহয়। আগৰ নিচিনা আছিল, দুজন মানুহ হলেও 35 কেজি চাউল পাইছে, এজন মানুহ হলেও পাইছে, 3জন মানুহ হলেও পাইছে। এতিয়া কোনো নিয়ম কৰিছে মাতাপুৰ্তি 5 কিলো কৈ চাউল, কিন্তু দুজন হলে 10 কেজি পাব, 3জন হলে 15 কেজি পাব। কিন্তু চাউলটো কাৰ্ড বৃদ্ধি কৰিছে, চাউল বৃদ্ধি হোৱা নাই। এইটো দেখা পাইছো ৰেচনৰ ব্যৱস্থাৰ মাজেদি। पक्का मकान, शौचालय, जन आयुष्मान कार्ड। आयुष्मान कार्डर পৰা তো সরকারি হসপিটালত ট্রিটমেন্টৰ ব্যৱস্থা কৰিছে, কিন্তু তথাপিও মানুহৰ সাফিচিয়েন্ট নহয়। পইচা আধা পইচা হলেও যায়, তো মানুহৰ কিন্তু সাফিচিয়েন্ট নহয়। पक्का मकान और शौचालय, पक्का मकान, आवास योजनार घर, आवास, प्रधानमंत्री आवास, प्रधानमंत्री आवास योजनार যেটো ঘর আহে, কিন্তু যেটো ঘর দেয়, কিন্তু এইটো ঘর মানে শুনা পাইছো, কিন্তু 3000, 4000, 5000 টকা যিজনে ঘৰৰ দিয়ে এই টকাটো ঘৰৰ দিয়াৰ নামত টকাটো লয়। এইটো খবৰ পোৱা যায়। जनता अगर आपको मौका देती है, जितवाती है कम्युनिस्ट पार्टी CPIM को, क्या काम करेंगे आप? মানে জনসাধাৰণে যদি মোক প্ৰতিদ্বন্দ্বিতা কৰে, এই সৰু সুৰা দুৰ্নীতিবিলাক
আঁতৰ কৰিবলৈ মই চেষ্টা কৰিম মানুহক तो चेष्टा किया जाएगा कि यहाँ पे ग्राम पंचायत में सभी समस्या खत्म होगा। शिक्षा व्यवस्था, चिकित्सालय, रास्ता घाट, नाली, बिजली, पानी, पोल पे लाइट नहीं है, रात का टाइम है, यहाँ पे महिलाओं के साथ गलत हो सकता है। तो इसलिए ज्यादा से ज्यादा इस बार सीपीआईएम को सपोर्ट करे, ताकि जो है ये आगे जाके और बढ़िया काम कर सके। धुबरी जिला से रंजन जायसवाल की रिपोर्ट।